আমাৰ গুৰুজনাৰ দিনত এজন আটা পুৰুষে মানে এটা ফকৰাৰ দ্বাৰা এই কথা কৈছে কি বুলি কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গইলে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰীক বিয়া কৰাব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে এটো পোনপটীয়া অৰ্থ দে মনত ৰাখিব ইয়াৰ আসল অৰ্থটো আমাৰ ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব দে আপোনালোকে মনত ৰাখিব ভাগৱত ব্যাখ্যা 5টা প্ৰকাৰে কৰিব জনা জনেহে আপোনালোকৰ মনৰ সংশয় দূৰ কৰি সঠিক ব্যাখ্যাৰে আমাৰ সমাজখনৰ মাজত ঐক্য সম্প্ৰীতি বজাই ৰাখিব পাৰিব যদি 5টা প্ৰকাৰে নাজানে বহুত ব্যাখ্যাকাৰকৰ ব্যাখ্যা শুনিলে হয়তো কিছুমান মানুহ অসন্তুষ্ট হৈ যায় কিছুমান মানুহে বিৰোধ কৰে কিয় তেওঁ এটা দিশেৰে ব্যাখ্যা কৰিছে তেওঁ আধ্যাত্মিক দিশটো হয়তো তেওঁ আয়ত্ত কৰা নাই গতিকে ভাগৱতত এনেকুৱা কিছুমান বহুত শব্দ প্ৰয়োগ কৰিছে যিবোৰ শব্দ যদি আমি সামগ্ৰিকভাৱে ব্যৱহাৰ কৰা অৰ্থত যদি ব্যাখ্যা কৰি দিয়া যায় তে গোটেই ব্যাখ্যাটো ভুল হৈ যাব তাৰ মাত্ৰ এটা দৃষ্টি আকৰ্ষণ আপোনালোকক কৰিব বিচাৰিছো পঞ্চম স্কন্ধ ভাগৱতত অৱতাৰী পুৰুষ ঋষভে 100 জন পুত্ৰ জন্ম দিছিল আটাইতকৈ ডাঙৰজনৰ নাম ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ 9 জন নৱদ্বীপৰ অধিকাৰী 9 জন সিদ্ধ পুৰুষ 9 9 18 ভৰতক লৈ 19 81 জনেই কৰ্মকাণ্ড কৰি আছে বুলি কৈছে দে মনত ৰাখিব আপোনালোকে এটা কথা মনত ৰাখিব পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে কৰ্মকাণ্ডীৰ সংখ্যা সদায় বেছি থাকিব এটো ভগৱানৰ ইচ্ছা আছে দে তাৰমানে বেদৰ দুটা মাৰ্গ আগম নিগম প্ৰবৃত্তি নিৰ্বৃত্তি সকাম নিষ্কাম সগুণ নিৰ্গুণ দুটাৰ মাজতে জীৱক লৈ ভগৱানে খেলা কৰি আছে মানে ভক্তি মাৰ্গৰ সংখ্যাটো যদি বেছিকৈ থৈ ভক্তিহীনৰ মাৰ্গৰ যদি কমকৈ ৰাখে তেওঁ বজাৰখন বন্ধ হৈ যাব তেওঁৰ মানে মায়াৰ বজাৰখন বন্ধ হৈ যাব তেওঁ জীৱক লৈহে খেলা কৰি আছে বুজি পাইছে নাই আজি যদি আপোনালোকে সকলোৱে একেলগে মানে একান্ত মনে যদি শুনি দিয়ে সবৰে যদি পাপখিনি দুগুণ দুগুণ গুচি যায় তেতিয়াহ'লে আপোনালোকৰ সিপাহী গাঁৱৰ সবকে যদি ভগৱন্তই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে তে ইয়াত তেওঁ বজাৰখনেই বন্ধ হৈ যাব সেইকাৰণে তেওঁ অৰ্জুনক কৈছে অৰ্জুন মানে নগেন হাজৰিকা বাপৰ দ্বিতীয় দিনৰ ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰি অনা সকলো বাপ আই যুৱক যুৱতীয়ে যদি একান্ত মনে ভাগৱত শুনি দিয়ে সবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠিয়াই দিব লগা হয় মোৰ মায়াৰ বজাৰখনেই বন্ধ হ'ব গতিকে মই কি কৰোঁ জানা কি মই মায়া নামৰ শক্তি এটা পঠাই কাৰোবাক ঘৰুৱা কথা পতাই দিম কাৰোবাক চাহ তামোল কথা খোৱাৰ কথা ভবাই দিম কাৰোবাক ঘৰত এৰি থৈ অহা কামখিনি কথা ভবাই দিম কাৰোবাক ল'ৰা ছোৱালীৰ কথা ভবাই দিম কাৰোবাক কালিলৈ কি কৰিব ইত্যাদি ভবাই দিম ৰীতে হঠং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত সৎমানি তৎ অবিদ্যাত মানু যথা য়াভাসো যথা হাতমহ আমাক সকলোকে সমান নম্বৰ দিবলৈ নিদিয়ে ভগৱন্তই মনত ৰাখিব কথাটো এইটোৱেই ৰহস্য সেই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি ভাগৱত শুনিব লাগিব গতিকে ভাগৱত শুনিব নাজানিলেও আমাৰ নম্বৰ কম বেছ হৈ যাব গতিকে আমি যদিও সমান নম্বৰ পাব লাগিছিল একেটা উদ্দেশ্যতে বহি আছোঁ হয়তো নাপাওঁ কাৰণ আমাৰ মনটো হয়তো সকলোৱে একেটা ধ্যানত নাৰাখে ভগৱানে সেইটো তেওঁৰ মানে বিনোদ বিলাস আনন্দ জীৱক লৈ তেওঁ খেলা কৰি আছে গতিকে সেইকাৰণে আগম পথত থকা 17খন পুৰাণ মতে চলা মানুহৰ সংখ্যা বেছি ভাগৱত পুৰাণৰ মতে চলা মানুহৰ সংখ্যা কম এইটো ঈশ্বৰৰ ইচ্ছা আছে মনত ৰাখিব কিন্তু গুৰুজনে কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত তুমি পৰৰ ধৰ্মক হিংসা নকৰিবা কৰিবা ভূতক দায়া সকলো নচিত সকলোকে একে আত্মা বুলি ভাবি কৃপা কৰিবা মানে হৈব শান্তচিত্ত সৰ্বধৰ্মত বৎসল এই ভাগৱতৰ ধৰ্ম জানা মহাবল আপোনালোকৰ লগত মোৰ ব্লাড ৰিলেশ্যন নহ'ব পাৰে আত্মা ৰিলেশ্যন আছে আপোনাৰ মোৰ চকুৰ আগত দেখা ভুলটো মই আঙুলিয়াই থৈ যাব লাগিব কেনেকৈ বেদৰ মতে দে মোৰ মতে নহয় সত্য প্ৰিয় হিত সঁচা কথা ক'ব লাগিব শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব আৰু মই কোৱা কথাটোৱে আপোনাৰ উপকাৰ কৰিব লাগিব তেতিয়াহ'লে ভগৱানে মোক ভাল পাব মই যদি সিপাহী গাঁৱৰ মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাই যি কৰে কৰি থাকক এই বুলি যদি দেখিও ভুলটো যদি আঙুলিয়াই থৈ নাযাওঁ মই বাচি যাব নোৱাৰিম মই সেই ভুল কৰাজনৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব মই তাৰ আধা পাপৰ অংশীদাৰ হ'ব লাগিব তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে আপুনি মোৰ পৰিয়াল নহয় বুলি পেলাই দেহ ধৰ্ম এৰি পেলাই নোকোৱাকৈ নাযাব ঈশ্বৰে আপোনাক দোষী কৰি দিব আত্মা দৃষ্টিত আপোনাৰ মোৰ পাৰ্থক্য নাই
গতিকে মই দেখুৱাই মানে কৈ যাব লাগিব। গতিকে এই দৰ্শনেদি সৈতে আমাক ভাগৱতে নিয়মবিলাক কৈ আছে। গতিকে ঋষভে 100টা ল'ৰা নি ব্ৰহ্মাৱৰ্ত ৰাজ্যত মানে নি সেৱা কৰাইছে। ব্ৰহ্মৱৰ্ত মানে য'ত ঋষিমুনিসকলে ব্ৰহ্মৰ আলোচনা কৰি আছে। আজি এইখন ব্ৰহ্মৱৰ্ত ৰাজ্য দেই। ইয়াত আমি অহাৰ পৰা এতিয়া যোৱালৈকে কেৱল ঈশ্বৰৰ কথা পাতি থাকিম। এয়া ব্ৰহ্মৱৰ্ত ৰাজ্য, ব্ৰহ্মৰ সম্পৰ্কে আমি পাতি আছোঁ। গতিকে ইয়ালৈ যদি আপোনাৰ ল'ৰা ছোৱালীক সেৱা এটা কৰিবলৈ পঠিয়ায় তেতিয়াও পাপ বিনাশ হৈ যাব। ইয়ালৈ নাহি যদি আপুনি গংগা গয়াকাশীত গা ধুবলৈ যায় তেতিয়া গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আজি তাৰিখত কোনোবাই যদি ইয়ালৈ নাহি গংগা গয়াকাশী প্ৰয়াগ সেতুত গা ধুৱে গাৰ মলিহে আঁতৰ হ'ব, মনৰ মলি আঁতৰ নহয়। সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ যদি ইয়ালৈ আপোনাৰ ল'ৰা ছোৱালী এটা সেৱা এটা কৰি আহা বুলি পঠিয়াই দিয়ে পাপ বিনাশ হৈ যাব। মনত ৰাখিব কথাটো। এই তথ্য দি আছে। এই তথ্য নজনাৰ কাৰণে আজি আমাৰ মাজত সংঘাত হৈ আছে। আমি ভাগৱতৰ মতে ক'ব লাগিব, ভাগৱতৰ মতে আমি মানে কথাখিনি বুজিব লাগিব, আনৰ মতে নহয়। আনৰ মতে নহয়। আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য, কিন্তু ভাগৱতৰ মত সাৰ্বজনীন। সকলোৱে ভাগৱতৰ মতে যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব। এতিয়া কৈছে তেওঁলোক 100টা ল'ৰাক মানে সেৱা কৰাই কৈছে, বোপাইহঁত মই তোমালোকক এটা ভাল কথা ক'বৰ কাৰণে ইয়ালৈ মাতি আনিছোঁ। মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ, স্ত্ৰীৰ সংগী নৰকে যাইবাৰ। এহি দুই গোটা পথা বন্ধৰ মুখৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। যে এই ধৰণে যদি তোমালোকে মহন্তৰ সেৱা কৰা মুক্তি দুৱাৰখন খোলা হৈ যাব। যদি স্ত্ৰীৰ সংগ লোৱা তোমালোক নৰকলৈ যাব লাগিব। আমাৰ এতিয়া ইয়াত সেই স্ত্ৰী শব্দটো পঞ্চম স্কন্ধ ভাগৱতত চাব দেই। পঞ্চম স্কন্ধ ভাগত ঋষভ প্ৰভু অৱতাৰী ভগৱন্তই কোৱা মুখৰ বাক্যটো যদি আমি পোনপটীয়া অৰ্থ যদি সমাজত ব্যাখ্যা কৰোঁ, হেৰা চোৱা, ভগৱানে মানে ঋষভ প্ৰভুৱে কৈছে যে মহন্তৰ সেৱা কৰিলে মুক্তি দুৱাৰ খোলা হ'ব, কিন্তু স্ত্ৰীৰ সংগ ল'লে নৰকলৈ যাব লাগিব। গতিকে আমি স্ত্ৰীৰ সংগৰ পৰা আঁতৰি থাকিব লাগিব। এতিয়া আমি সাধাৰণতে সামগ্ৰিকভাৱে মতা মানুহক পুৰুষ বুলি কওঁ, মাইকী মানুহক স্ত্ৰী বুলি কওঁ, কিন্তু ইয়াত ভাগৱতত প্ৰভু ভগৱন্তই সেই স্ত্ৰী শব্দটো আমি ভবা মানে মাইকী মানুহৰ অৰ্থত ব্যৱহাৰ কৰা নাই। ইয়াত স্ত্ৰী শব্দটোৱে দেহক বুজাইছে দেই, মনত ৰাখিব। দেহ স্ত্ৰী, দেহ প্ৰকৃতি, দেহ দ্বাৰকা, দেহ ভাৰ্যা, দেহ মানে গৃহ। বিভিন্ন পদবন্ধে দেহৰ অৰ্থ বেলেগ বেলেগ কৰি থাকে। গতিকে ইয়াক দ্বাৰকা বুলি কয়, ইয়াক পৃথিৱী বুলি কয়, ইয়াক গৃহ বুলি কয়, ইয়াক স্ত্ৰী বুলি কয়, ইয়াক প্ৰকৃতি বুলি কয়। মতা মানুহে হওক বা মাইকী মানুহে হওক, যদি এই দেহৰ মোহত থাকে সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, কিয়নো দেহটো অনিত্য অশাশ্বত। দেহ আজি আছে কালিলৈ নাই। যে দেহ ধৰ্ম লোৱাবিলাক সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। এতিয়া আমি কি ধৰ্ম ল'ব লাগিব? আত্মাৰ ধৰ্ম। আত্মাৰ ধৰ্ম এই তত্ত্ব নাজানিলে আমাৰ কেতিয়াবা ভাগৱতৰ ব্যাখ্যাই বহুত গণ্ডগোল লগাই দিব। তেনেকুৱা বহুত আছে পাজুল লগা শব্দ, কেতিয়াবা সময় পালে আমি আলোচনা কৰিম। গতিকে আমাৰ ভাগৱতৰ ব্যাখ্যাবিলাক 5 প্ৰকাৰে মই কৈ দিছোঁ: শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই 5টা প্ৰকাৰে যদি ব্যাখ্যা কৰিব নাজানে, ভাগৱতৰ ব্যাখ্যাই আমাৰ সমাজত সংঘাত নমাই আনিব, বিশৃংখল নমাই আনিব। গতিকে মহাপুৰুষ শংকৰদেৱে এই 5টা দিশেৰে আমাক কি কৰিছে? ভাগৱতৰ মাজেদি আমাক জ্ঞান দিবৰ কাৰণে প্ৰয়াস কৰি আছে। এই তথ্য আমি জানিব লাগিব। তাৰপিছত কৈছে কৃষ্ণেকেহে পুজিবো, কৃষ্ণকেহে ভজিবো, কৃষ্ণৰ লৈবো গুণনাম। এহি সত্য কৰি মনে, অনন্ত কণ্ডলী ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। আমাৰ সামৰণিত বোলা হৰি হৰি, বোলা ৰাম ৰাম, এই দুটা শব্দৰে সামৰণি মাৰে। হৰি মানে হৰতি পাপ ইতি হৰি। আমাৰ ঈশ্বৰৰ হৰি নামৰ দুটা আখৰ যদি আমাৰ মুখৰ আগত থাকে, জিভাৰ আগত থাকে, আমি গংগা গয়াকাশীলৈ যাব নালাগে বুলি কৈছে। হৰি নাম ইটো দুগুটি অক্ষৰ, জিভা অগ্ৰে থাকে যাৰ, গংগা গয়াকাশী প্ৰয়াগ সেতুক যাইবাক নালাগে তাৰ। ৰাম নামত ৰমন কৰিব, চৈতন্য কৰি ৰাখিব। আমাৰ বেদে কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। বেদে কৈছে, ভগৱানে কৈছে তুমি ৰাম বুলিবলৈ অভ্যাস কৰা। ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ
of remembrance, নাম স্মরণ, every day, every hour, rather every second. 24 ঘণ্টাত 1 সেকেন্ড হলো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ আমি অভ্যাস কৰিবলৈ কৈছে. When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আমি যে আজি ভাগৰ শুনিছোঁ, ই কেতিয়া সহায় কৰিব? মৰিবৰ দিনা. জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কণ্ঠে সদা তৎ ভাৱ ভাবিত. আমি যাবৰ সময়ত যি ভাৱনা লৈ যাব, ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব. সেইকাৰণে গুৰুজনে আমাক কৈছে, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি স্বৰূপ. আমি যাবৰ সময়ত ৰাম নামটো মুখত আহিব লাগিব আৰু হৃদয়ত ৰূপটো আহিব লাগিব. তাৰ কাৰণে 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিব আপোনালোকে. শৰণ অনগল হ'লে ভজন দিব, শৰণে নাম দিব, ভজনে ৰূপ দিব. আজি আমাৰ বহুত মানুহে শৰণ নল'লে বোৱাৰীকৰ হাতে শহু শাহুৱে নাখায়, ভকতে নাখায় কাৰণে শৰণটো দিয়ায়, কিন্তু মানে অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে. কিয়? শৰণতে ইমান নিয়ম নীতি, ভজনততো আৰু আছে. সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, আমাৰ মানুহৰ ডাঙৰ ভয়টো হৈছে ভাল মানুহ হ'বলৈ. শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্যবিলাক বাদ দি দিব লাগিব. বেয়াবিলাক বাদ দিলে ভাল হৈ যায়. ভাল হোৱাৰ ভয়তে এতিয়া বহুতে ভজন নলয়. কাৰোবাৰ যদি সেইটো ভয় আছে, আজি এৰিব দেই. আপোনালোকে ভজন নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত টাইলছ দিয়া ঘৰ, পকা ঘৰ, দামী গাড়ীত দামী পোছাক পিন্ধিব পাৰিব, কিন্তু এই জন্মত ভজন নোলোৱাৰ কাৰণে আপুনি অহা যোৱা কৰি থাকিব লাগিব. পুনৰপি জনমম পুনৰপি মৰণম, মনত ৰাখিব কথাটো. গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমাৰ মুখত যাতে নামটো আহে. অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বুল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল, লোকে সোমৰা ঐ বোলে বোলাৰাম হৰি, তাকো নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি. আজিৰ দৰে যদি ল'ৰা ছোৱালীক আমি অনুষ্ঠানলৈ নপঠাওঁ, আমি যদি নাহোঁ, ঈশ্বৰৰ নাম যদি নকওঁ, নাগাওঁ, আমি যাবৰ সময়ত কোনোবাই যদি কয় কৃষ্ণ বুলি কোৱা নোৱাব, আয়ৈ বোপায় বুলিহে চিলিব. গতিকে মৰিবৰ সময়ত যাতে মুখত নাম আৰু হৃদয়ত ৰূপটো আহে. আমাৰ পুৰঞ্জন ৰজাই 14 স্কন্ধত এটা কাহিনী দেখুৱাইছে. পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে. ঈশ্বৰৰ ৰূপটো ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে. মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, ইমান দিন খুৱাই পিন্ধাই আছিলোঁ আৰু আজি যামগৈ, কোনে পিন্ধাব বা কোনে ফিৰাব. মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেই পলে বৰ. পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘূৰ সংসাৰত. পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰি নামটো কৰি পেলাই মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'বলৈ হয়. কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে, এইপালি খাব লাগিব খুদ দেই. জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ব লগা হ'ল. মহাপুৰুষ মাধৱদেৱে বিজ্ঞানসন্মত তথ্য এটা আমাক দিছে ৰত্নাৱলীত. কি? বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে. বাঘ পৰুৱা মানে কুমাৰণী, কুমাৰণীয়ে নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে আৰু বাঁহটোৰ ওচৰত কোনকোনাই থাকে. ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব, ই এতিয়া মোক বান্ধিব, খাব বুলি ভয়তে ভয় কৰি থাকে. যেন বাঘ পৰুৱা ধৰিয়া পোকা যত, নামাৰি জীয়ন্তে আনি থয় বাসত, বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত, তাহাৰ স্বৰূপ পাই সেহি শৰীৰতে. গতিকে বাঘ পৰুৱাটোক ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে থাকোঁতে সি বাঘ পৰুৱালৈ, তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায়. এই মতে জীৱা যাক চিন্তিয়া থাকয়, তাহাৰ স্বৰূপ সিটো অৱশ্যে পায়. গতিকে আমি ভাগৱতৰ পৰা এই তথ্যখিনি ল'ব লাগিব. এতিয়া আমাৰ বহুত পিতৃ মাতৃ, বহুত মানুহৰ মনত এটা বদ্ধমূল ধাৰণা আছে, লোকবিশ্বাস, জনবিশ্বাস আছে, যিটোৰ কাৰণে আমি শাস্ত্ৰ ভাগত পঢ়িও তাৰ পৰা নিজক আঁতৰাই আনিবলৈ সক্ষম হোৱা নাই. যেনে আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ধাৰণা আছে, ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ, তেওঁলোকৰ শক্তি কেনেকৈ হ'ব, মগজ কেনেকৈ হ'ব, পঢ়া শুনা কেনেকৈ কৰিব পাৰিব? নাই নাই, মাছ মাংস ডিম খুৱাবই লাগিব. এইটো আমাৰ বহুতৰ বদ্ধমূল ধাৰণা, মনত ৰাখিব. কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে কি বুলি, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ. আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পাব, তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব. ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি. মাছ মাংসই শৰীৰলৈ আমাৰ বেমাৰৰ বীজাণু কঢ়িয়াই আনে. আপোনালোকক মই 7 দিন সময় দিছোঁ, প্ৰমাণ কৰি চাব যে 7 দিন আপোনালোকে পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক,
7 দিনৰ পিছত দেহৰ খবৰ ল'ব, গম পাই যাব বদ হজম, গেছ, বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাওক, একো নহয়। আৰু প্ৰকৃতি জগতলৈ চালে তাৰ উত্তৰ পাম যে বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী, আয়ুস কাৰ বেছি? হাতীৰ। ধৈৰ্য কাৰ বেছি? হাতীৰ। গতিকে যদি এইটো প্ৰকৃতি জগতৰ ক্ষেত্ৰত যদি প্ৰযোজ্য হয়, আমাৰ ক্ষেত্ৰত নহ'ব নেকি? এই কথা আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিহে সংস্কাৰ কৰে দেই। যাৰ উপলব্ধি নাই সি জেইছে থে, সি যেনে আছে তেনেই থাকিব। যিমান ভাগৱত শুনক, যিমান পঢ়ক, তাৰ কোনো পৰিৱৰ্তন নহ'ব। সেইকাৰণে আমাৰ উপলব্ধি কৰিব লাগিব। গতিকে আমি যাবৰ সময়ত যাতে আমাৰ, সেইকাৰণে কিছুমান মানুহে আজি তাৰিখলৈকে যদি খাই আছে, মই ভাগৱত আৰু গীতাৰ মাধ্যমেদি আহ্বান জনাম যে আপোনালোকে কালিৰ পৰা এৰি দিব নালাগে। কিন্তু খাওঁতে আপোনাৰ হৃদয়ত থকা যিজনে আপোনাৰ মনৰ কামনা পূৰণ কৰে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। আপুনি যেনেকৈ ভাবে আপোনাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে। আপুনি মাত্ৰ খাওঁতে ক'বলৈ নাপাহৰিব, প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু, কিন্তু কথাটো তেওঁক জনাই থাকক, প্ৰভু এৰিব পাৰিলে ভাল হয়। মই আপোনাক এমাহ সময় দিছোঁ। হাৰ্ট এণ্ড চ'ল, আন্তৰিকতাৰে কথাটো উপলব্ধি কৰি যদি ভগৱন্তক এই কথাটো নিবেদন কৰে, এমাহৰ পিছত আপোনাৰ মাছ মাংস ডিম খোৱাৰ হেঁপাহটো শেষ কৰি দিব, নাইকিয়া কৰি দিব। তাকে নকৰি যদি যোৱাৰ সময়লৈকে আৰু আপুনি যদি মাছ মাংস ডিমৰ যদি হেঁপাহ এৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হ'ব? কিছুমান বুঢ়া বুঢ়ীক ল'ৰা ছোৱালীয়ে সোধে, দেউতা কি খাব মন গৈছে, মা কি খাব মন গৈছে? অ' বোপাই, ৰুচি অনুসৰি কোনোবাই কয় পাৰ মাংস অকণমান, কোনোবাই কয় হাঁহৰ মাংস, কোনোবাই কয় খাচী মাংস ইত্যাদি ইত্যাদি। আপুনি যদি যাবৰ সময়লৈকে সেই ভাৱ নেৰে, তেতিয়া আপোনাক ক'ত থ'ব? জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিতি। তোমাক মানুহৰ জন্ম দিছিলোঁ হিংসা ধৰ্ম এৰি মুক্তি হৈ মোৰ ঠাইলৈ আহিবৰ কাৰণে। তুমি বাঘ সিংহৰ দৰে যোৱাৰ সময়লৈকে হেঁপাহ এৰিব নোৱাৰিলে। এইবাৰ একেবাৰে জেগাত দি দিছোঁ আৰু যিমান খোৱা খাগে আৰু মনত ৰাখিবা দেই। ভগৱানে কৈছে কিন্তু যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায়। আমি মানুহৰ জন্ম পাই যদি বাঘ সিংহৰ দৰে যদি শেষলৈকে যদি খোৱাৰ হেঁপাহটো এৰিব নোৱাৰোঁ, আপুনি মই গৈ বাঘ সিংহ হ'ব লাগিব। কিন্তু আমি 30 লক্ষ বাৰ বাঘ সিংহ হৈ আহিছোঁ, মনত ৰাখিব। 30 লক্ষ পশুৰ নাম, বিভিন্ন জীৱ জন্তু হৈ আহিছোঁ। 84 নৰক অতিবাহিত কৰিহে মানুহ জন্ম পাইছোঁ। মানুহ জন্ম পালেহে আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি পাব পাৰে, অন্য জীৱই নোৱাৰে। অন্য জীৱবিলাকে মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। পৰোপকাৰে ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে বহন্তি নদ্যা, নদীবিলাকে অহৰহ বৈ আছে পৰৰ উপকাৰ কৰি। কি লাগে? মানুহ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহৰ্নিশে চিন্তা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতৌহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। স্বৰ্গত বস্তুবাদ ভোগবাদ আছে, ভক্তিবাদ নাই। সেইকাৰণে দেৱতাসকলেও এই পৃথিৱীত জন্মগ্ৰহণ কৰিব পাৰে। মহাপুৰুষ শংকৰদেৱে প্ৰধানকৈ পৃথিৱীৰ এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহক 4 ধন্যৰ পাত্ৰ বুলি কৈ গৈছে দেই। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰিলোঁ। কলি যুগত ভাৰতবৰ্ষত নৰদেহা পালোঁ, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া 4 নম্বৰ ধন্যটো আমি কৰিব লাগে, ৰাম নাম ল'ব লাগে, বছ আমাৰ জীৱই গতি পাব। এতিয়া আমাৰ বহুতে প্ৰশ্ন কৰে যে আমাৰ পৃথিৱীৰ ভিতৰত যদি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা সকল যদি 4 ধন্য পাত্ৰ হয়, প্ৰগতিশীল ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ডত জন্মগ্ৰহণ কৰাখিনি দুৰ্ভগীয়া নেকি? মহাপুৰুষ শংকৰদেৱে তাৰো উত্তৰ দি থৈ গৈছে। আতবিনে আনভূমি যতেক আছয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়।
ভাৰতবৰ্ষৰ বাদে পৃথিৱীৰ যিমানবিলাক প্ৰগতিশীল দেশ আছে চব ভোগবাদী বস্তুবাদী ভক্তিবাদ কেৱল ভাৰতত আছে মনত ৰাখিব কথাটো গতিকে আমি ভাৰতত নৰতনু পাই পেলাই যাতে আমি যদি ঈশ্বৰৰ ভক্তি নকৰোঁ তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটে আকৌ আমি তৰুতীৰ্ণ শিলা হ'বগৈ লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা গতিকে আমাক কৰ্মৰ ফলে আমাক ঘূৰাই থাকিব চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ আৰু দুখটো কাৰো কাৰণে স্থায়ী নহয় মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত স্বৰ্গীয় নৰকীয় স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ বতাহে কোন সময়ত কেনি উৰাই নিব তাৰ যেনেকৈ সিদ্ধান্ত নাই আমাৰ জীৱনলৈ কেতিয়া কৰ্ম দুখত পদুম ফুল ফুলিব কেতিয়া আকৌ কলীয়া ডাৱৰ নামিব তাৰো সিদ্ধান্ত নাই গতিকে এইটো সুখ দুখটো মায়া কিন্তু আপুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এই কিজনৰ ভিতৰত যদি এজন হ'ব পাৰে আপোনাক মানুহে হিংসা কৰিতো নোৱাৰে স্বয়ং ভগৱানেও পদচ্যুত কৰিব নোৱাৰে সেইকাৰণে আমি ভক্তিৰ মাজেদি জীৱনটো যাতে সাৰ্থক কৰিব পাৰোঁ ভাগৱতে তাৰ তত্ত্ব দি আছে এইখিনি আমি ইয়ালৈকে ক'লোঁ ইয়াৰ